এই মুহূৰ্তত নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বহমপুৰ এজেপি প্ৰাৰ্থী ৰাজেন গোহাঁইৰ বিৰুদ্ধে অসন্তুষ্ট দলৰেই একাংশ নেতাৰ। গোহাঁই প্ৰকৃততে জিকিবৰ বাবেই প্ৰতিদ্বন্দ্বিতা কৰিছেনে সন্দেহ তৃণমূল নেতাৰ। প্ৰকৃততে নিজৰ পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত গোহাঁই প্ৰচাৰ সঠিকভাৱে কৰা নাই। বহমপুৰত এজেপিৰ 5 বছৰীয়া সপোন বাস্তৱত পৰিণত হোৱাৰ সময়তে গোহাঁই বহু ক্ষেত্ৰত আপোচ কৰা পৰিলক্ষিত হৈছে। অসম জাতীয় পৰিষদৰ যুৱ শক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভাস্কৰ বৰাই পদত্যাগ কৰি উত্থাপন কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ। আজি এটা জটিল সন্ধিক্ষণত আজি সংবাদমেলখন সম্বোধন কৰিছোঁ। আপোনালোক সকলোৱে জানে বিগত 5 বছৰ কাল বৰ্তমানৰ যিজন বিধায়ক জ্যোতি গোস্বামীৰ বিভিন্ন ধৰণৰ কাম কাজৰ ক্ষেত্ৰত যদি বিৰোধিতা কৰি আহিছিল বলিষ্ঠভাৱে বহমপুৰ সমষ্টিৰ যিকেইজন ব্যক্তিয়ে বিৰোধিতা কৰিছিলে তাৰ ভিতৰত অন্যতম আছিলোঁ মই। সেয়া কামপুৰৰ নিৰ্মাণ দলং ভঙাৰ পৰা আৰম্ভ কৰি পেলাই হস্তি মানৱৰ সংঘাত। মই অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, কিন্তু মই ইতিমধ্যে ইয়াৰ পৰা পদত্যাগ কৰিছোঁ। আমি বিগত 4-5 বছৰ ধৰি পেলাই এটা আশা কৰিছিলোঁ যে এই 2026 চনত যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি বৰ্তমানৰ যিজন বিধায়কজনৰ পৰা বহমপুৰ সমষ্টিটো উদ্ধাৰ কৰিম, আৰু সেইবাবে আমি 5 বছৰ ধৰি পেলাই বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আছিলোঁ, বিভিন্ন সময়ত মাত মাতি আহিছিলোঁ। কিন্তু শেহতীয়াকৈ আমাৰ দললৈ যিজন এজন বিজেপিৰ পৰা নেতা আহিলে, ৰাজেন গোহাঁই ডাঙৰীয়া আমাৰ দললৈ আহিলে, আৰু তেওঁক পাই আমি অতি উৎসাহিত হৈছিলোঁ। তেখেতক প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰতো আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত বিভিন্ন সময়ত মত বিৰোধৰ ক্ষেত্ৰত মই স্থিৰ কৈছিলোঁ যে ৰাজেন গোহাঁই ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিব লাগে, তেখেতে বলিষ্ঠভাৱে বহমপুৰ সমষ্টিটো উদ্ধাৰ কৰিব। কিন্তু শেহতীয়াকৈ তেখেতৰ যিবিলাক নিৰ্বাচনী প্ৰচাৰৰ ষ্টাইল দেখিলোঁ, তেখেতৰ মন্তব্যত দেখিলোঁ, তাত আমাৰ সন্দেহ বশীভূত হৈ পৰিছে যে প্ৰকৃততে ৰাজেন গোহাঁই ডাঙৰীয়া বহমপুৰ সমষ্টিটো উদ্ধাৰ কৰিব বিচাৰিছে নে বহমপুৰ সমষ্টিৰ ৰাইজক পুনৰবাৰ পণবন্দী কৰি পেলাই তেখেতৰ ভৱিষ্যতৰ তেওঁৰ পুত্ৰৰ ভৱিষ্যত ৰাজনীতি সুৰক্ষা কৰিব বিচাৰিছে। যোৱা 5 বছৰত ইমানবোৰ ইছ্যু আছে, বহমপুৰ সমষ্টিত বহুত ইছ্যু আছে। বৰ্তমান বিধায়কজনৰ বিৰুদ্ধে যথেষ্টখিনি ইছ্যু আছে। তেখেতক আমি বাৰম্বাৰ কৈ আহিছোঁ যে এইখিনি ইছ্যু আপুনি উপস্থাপন কৰক, কিন্তু আজিলৈকে তেখেতে বলিষ্ঠভাৱে এই নিৰ্বাচনৰ সময়ত এটা ইছ্যু উপস্থাপন কৰা নাই। আপোনালোকে সাংবাদিক হিচাপে ঘূৰি আছে, দেখা পাইছে যে প্ৰকৃততে তেখেতৰ সেই প্ৰচাৰটো জিকিবলৈ বিচৰা প্ৰচাৰ নে হাৰিবলৈ প্ৰচাৰ। তাৰ বিৰোধী আন্দোলনৰ প্ৰেক্ষাপটত আমাৰ দলটো গঠন হৈছিল অসম জাতীয় পৰিষদ। আমাৰ মূল উদ্দেশ্য আছিল যে কাৰ বিৰোধিতা কৰা, কিন্তু এই ৰাজেন গোহাঁই ডাঙৰীয়াৰ মুখত আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো এই নিৰ্বাচনৰ সময়ত তেওঁ তাৰ বিৰুদ্ধে এষাৰো শব্দ কোৱা নাই। তেওঁ বঙালী ভোটাৰৰ মুখ আজিলৈকে এৰিবই পৰা নাই, তেওঁ গাৰ পৰা বিজেপিৰ গোন্ধ আজিলৈকে যোৱা নাই। তাৰমানে আজি তেখেতে বিজেপি পোছাক ফুৰি পেলাই সংখ্যালঘু ভোটৰ ওচৰলৈ গৈছে, ঠিকে আছে, কিন্তু সমান্তৰালভাৱে তেওঁ তাৰ বিৰোধিতা কৰাটো প্ৰয়োজন আছিলে। বহমপুৰ সমষ্টিৰ ৰাইজে যিখিনি ইছ্যু কৈ আছিলে ইমান দিনৰ সময়ত, যে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগ আমি উত্থাপন কৰি আহিছিলোঁ, সেয়া লাগিলে দলং নিৰ্মাণৰ ক্ষেত্ৰতে হওক, হস্তি মানৱ সংঘাতে হওক, ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত বহুতখিনি কথা আমি কৈ আহিছিলোঁ। আমি 4-5 বছৰ ধৰি যিখিনি কথা কৈ আহিছিলোঁ এই সময়ত তেখেতে নকয়, কিন্তু এই কথাখিনি আজিৰ তাৰিখত তেওঁলোকেও যদি তেওঁ কোৱা যায় যে পুলিং এজেণ্টখিনি নিব লাগে, পুলিং এজেণ্টখিনি নকৈ তেওঁলোকক প্ৰশিক্ষণ দিব লাগে, সেই কথাটো কেলৈ হ'ব মই জানো। কিন্তু আজি নিৰ্বাচনত কেইদিন আছে, দুখৰ কথা বহমপুৰ সমষ্টিত অসম জাতীয় পৰিষদে পুলিং এজেণ্টখিনিক প্ৰশিক্ষণ দিব পৰা হোৱা নাই। আৰু তাকে যদি বেছিকে কোৱা যায়, তেখেতে মোক ব্যক্তিগতভাৱে কৈছে যে মই বোলে জিতু গোস্বামী মানুহ। মই তেখেতক প্ৰশ্ন কৰিছোঁ, আপোনাৰ চাদৰ তলত যোনজন আছে সেইজন প্ৰকৃততে কাৰ মানুহ? তেওঁৰ চাদৰ তলত যোনজন আছে তেওঁ প্ৰকৃততে কাৰ মানুহ? তেখেতে যি সময়ত বিজেপি থাকি সুবিধা লাভ কৰিছিলে সেই সময়ত কিন্তু আমি বহমপুৰ সমষ্টিৰ ৰাইজে জানে, আমি যোৱা 15 বছৰে বা যোৱা 10 বছৰে আমি কিন্তু শাসকৰ বিৰোধিতা কৰি পেলাই কিন্তু ৰাজপথত আছো। তেওঁ সেইদিনা আহি পেলাই যে তেওঁ আমাৰ ওপৰত সন্দেহ কৰে, প্ৰকৃততে তেওঁ তাৰ এজেণ্ট হিচাপে কাম কৰি আছে, তেওঁ কি নিষ্ঠ স্বাৰ্থ আছে আমাৰ সন্দেহ হৈ পৰিছে। সেয়ে মই তেখেতৰ এই যিটো আপোচকামী চৰিত্ৰ, প্ৰকৃততে তেখেতৰ আমাৰ সন্দেহ গুণিত হৈছে তেখেতে নিজৰ পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষা কৰাৰ কাৰণে কিবা বৃহৎ এটা হেৰি কৰিছে, মিলি পেলাই তেওঁ যিদৰে জোৰদাৰ প্ৰচাৰ কৰিব পাৰিছিলে। এবাৰ নিশ্চিত বিজয় আছিলে, বিৰোধী শক্তিৰ নিশ্চিত বিজয় আছিলে বহমপুৰ সমষ্টিত, কিন্তু সেই তেওঁ অতি প্ৰচাৰ ধীৰ গতিত কৰিছে নেকি একেলাহে? প্ৰচাৰটো আপোনালোকে সকলোৱে দেখিছে। তেওঁৰ প্ৰচাৰ আজি কামপুৰ মোৰ নিজৰ সমষ্টি, নিজৰ কামপুৰ মণ্ডল হয়, তাত আজিলৈকে এটা প্ৰচাৰ কৰা নাই। তেতিলিখৰত একো প্ৰচাৰ কৰা নাই। কোনোবাই যদি তেখেতক ফোনো কৰে মোক, কাৰণ যিহেতু আপোনালোকে সকলোৱে জানে আমাক ফোন কৰে, তেখেতক ফোন নকৰিব পাৰে, যিসকলে বিজেপি বিৰোধী শক্তি আছে তেওঁলোকে আমাক ফোন কৰে। এজন আমাৰ বন্ধুৱে তেওঁক ফোন কৰিলে যে 100-150 জন মানুহে তেওঁক যোগাযোগ কৰিব বিচাৰিছে।
তেখেতে ক'লে হ'ব চাই দিম। তাৰপিছত তেখেতৰ ব্যক্তিগত সহায়কক ফোন কৰিলে হ'ব চাই দিম। আজি 5 দিন হৈ গ'ল কিন্তু তেওঁ সেই ৰিটাৰ্ণ ফোনটো নকৰিলে। আপুনি যে এতিয়া অধ্যাপকৰ পদত্যাগ কৰিছে, ইয়াৰ মূল কাৰণটো ৰাজেন গোহাঁই। নিশ্চিতভাৱে ইয়াৰ মূল কাৰণ ৰাজেন গোহাঁই। ইয়াৰ বাবে অজাপৰ কেন্দ্ৰীয় নেতৃত্ব কোনো কাৰণতে জগৰীয়া নহয়। মই এইটো স্পষ্ট কৰি কৈছো। আমাৰ কেন্দ্ৰীয় নেতৃত্ব বাকীবিলাক যিবিলাক আমাৰ সমষ্টি আছে সেই সমষ্টিসমূহত দেখক যি সুন্দৰ প্ৰচাৰ চলিছে। আপোনাৰ মতে আপোনালোকৰ পাৰ্টিজন কোনো কাৰণত ভাল নহয়, প্ৰাৰ্থীজন আপোচকামী চৰিত্ৰ, প্ৰাৰ্থীজন ভাল বেয়া এফিচিয়েণ্ট নহয়। বৰ্তমান তেখেত এফিচিয়েণ্ট নহয় বুলি মই কোৱা নাই। তেখেতে আপোচকামী চৰিত্ৰ কৰিছে। যিজনে 4বাৰ সাংসদ হৈছে তেখেতে কি গম নাপায় নিৰ্বাচন কেনেদৰে খেলিব লাগে? এইদৰে প্ৰচাৰ কৰি যে জিকিব পাৰে নে তেওঁ নাজানে। নিৰ্বাচন কেনেকে খেলিব লাগে তেওঁ গমেই নাপায়। তেওঁ মানে এফিচিয়েণ্ট নহয়, পাৰ্টিজন এফিচিয়েণ্ট নহয়। পাৰ্টিজন এফিচিয়েণ্ট বুলি ভাবি আমাৰ মোৰ যিটো দলত আছিলো সেই দলৰ নেতৃত্বই তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। দলৰ সেই বিশ্বাসক তেওঁ আপোচকামী কৰিছে। তেওঁ এফিচিয়েণ্ট হয় কিন্তু তেওঁ নিজকে এফিচিয়েঞ্চি প্ৰমাণ কৰিব বিচৰা নাই। ক'ৰবাত নহয় ক'ৰবাত তেওঁ আপোচ কৰিছে। নিজে জয় হ'বলৈ বিচৰা নাই। তেওঁ নিজে জয় হ'ব বিচৰা নাই। তেওঁ নিজে যদি জয় হ'ব বিচাৰিলেহেঁতেন এই 150 মানুহক যোগাযোগ, সঁচা হওক মিছা হওক, নিৰ্বাচন সময় হয় বহুত ফোন আহে তেনেকে আহে, কিন্তু আমি এইখিনি সময়ত কি কৰিব লাগিব? যাব লাগিব। যদি সঁচাকে তেওঁৰ লগত সেই 150জন মানুহ আছিলে, 150টা ভোটৰ মূল্য আছিল। কাৰণ যোৱাবাৰ জিতু গোস্বামীয়ে মাত্ৰ 500 ভোটত জিকিছে। সেই 150টা ভোটৰটো মূল্য আছিলে। এতিয়া আপুনি কোনোবা